হয় ব্যৱসায়ী বাণিজ্যৰ ক্ষেত্ৰত আৰু এখোজ উন্নয়নৰ স্বাৰ্থত তীৰ্থনগৰী হাজো সমষ্টিৰ অন্তৰ্গত হাজোৰ দমদমাত এটা বাণিজ্য মেলা অনুষ্ঠিত কৰা হৈছে। এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্য মেলা অনুষ্ঠিত কৰা হৈছে, য'ত বিভিন্ন থলুৱা সামগ্ৰীৰ বিপণীসমূহ ইয়াত সন্নিৱিষ্ট কৰা হৈছে আৰু ইয়াত বিভিন্ন দিশৰ পৰা তেওঁলোক আহিছে আৰু তেওঁলোকে নিজৰ সামগ্ৰীসমূহ বিপণীসমূহ ইয়াত 22টা দিনৰ কাৰণে ইয়াত প্ৰদৰ্শন কৰিছে আৰু ইয়াত যথেষ্ট সংখ্যক মানুহৰ সহায় দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ অসমৰ যি থলুৱা সাজপাৰ, থলুৱা আমাৰ জাপি, ফুলাম গামোচা ইয়াক প্ৰাধান্য দিয়া হৈছে আৰু বিশেষকৈ সমাগত বিহু আহি আছে, যিহেতু বিহু আৰু ঈদৰ লগত সংগতি ৰাখি এই মানুহখিনিৰ সুবিধাৰ্থে ইয়াত গ্ৰাম্য অঞ্চলৰ লোকসকলৰ সুবিধাৰ কাৰণে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্য মেলা অনুষ্ঠিত কৰা হৈছে। আমি সামগ্ৰিক পৰিৱেশটো মই ভিডিঅ' জাৰ্নেলিষ্টগৰাকীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ সামগ্ৰিক পৰিৱেশখিনি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত বিভিন্ন প্ৰকাৰৰ বস্তু দেখিবলৈ পোৱা গৈছে। আমাৰ অসমীয়া যিটো ফুলাম জাপি দেখিবলৈ পোৱা গৈছে আৰু আচবাব যিটো থলুৱা সামগ্ৰীসমূহ দেখিবলৈ পোৱা গৈছে। ইয়াত সকলোখিনি সামগ্ৰী দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সমান্তৰালভাৱে ইয়াত কাপোৰৰ যিটো সামগ্ৰী হয়, কাপোৰসমূহ দেখিবলৈ পোৱা গৈছে আৰু মানুহৰ সমাগমো দেখিবলৈ পোৱা গৈছে। যিটো সময়ত আমাৰ যুৱক যুৱতীসকলে চাকৰিৰ আশাত বহিৰাজ্যলৈ ঢাপলি মেলিছে, সেইখিনি সময়তে এইসকল লোকে নিজৰ একক প্ৰচেষ্টাৰে তেওঁলোকে ব্যৱসায় বাণিজ্যত ঢাপলি মেলা পৰিলক্ষিত হৈছে। যিবোৰ বিপণীসমূহৰ দোকানী আছে সেইসকল লোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, কি ক'ব? আমি আজি ইয়াতো এই দমদমাত আজি 22 দিনা কাৰ্যসূচীৰে বাণিজ্য মেলা হৈছে। আমি ইয়াত বাণিজ্য মেলাৰ কাৰণে দোকান আনিছোঁ। ইয়াত থলুৱা সামগ্ৰী আছে, এইখিনি আমি ইয়াত বিকিবলৈ আহিছোঁ। ইয়াৰ থলুৱা যিখিনি ৰাইজৰ পৰা আমি গোটেইখিনিয়ে ভাল পাইছোঁ আৰু ভৱিষ্যতো পাম বুলি আশা কৰি আছোঁ। আৰু ইয়াত যিখন মেলা পাতিছে ঈদ লগতে বিহু উপলক্ষে মেলাখন পতা হৈছে, গতিকে ৰাইজৰ আমি আদৰ পাইছোঁ, সহায় পাইছোঁ, লগতে আমি মৰমো পাইছোঁ। আৰু এইদৰে ব্যৱসায় বাণিজ্যসমূহ দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে। আৰু এইদৰে হাজোৰ পৰা মই অনামিকা কলিতা, DB নিউজ। আমি আজি ইয়াতো এই দমদমাত আজি 22 দিনা কাৰ্যসূচীৰে বাণিজ্য মেলা হৈছে। আমি ইয়াত বাণিজ্য মেলাৰ কাৰণে দোকান আনিছোঁ। ইয়াত থলুৱা সামগ্ৰী আছে, এইখিনি আমি ইয়াত বিকিবলৈ আহিছোঁ। ইয়াৰ থলুৱা যিখিনি ৰাইজৰ পৰা আমি গোটেইখিনিয়ে ভাল পাইছোঁ আৰু ভৱিষ্যতো পাম বুলি আশা কৰি আছোঁ। আৰু ইয়াত যিখন মেলা পাতিছে ঈদ লগতে বিহু উপলক্ষে মেলাখন পতা হৈছে, গতিকে ৰাইজৰ আমি আদৰ পাইছোঁ, সহায় পাইছোঁ, লগতে আমি মৰমো পাইছোঁ।